কৃষ্ণ বজাৰৰ দৃশ্য এয়া। এইটো হৈছে কৃষ্ণাই নেপালী খুঁটি সংযোগী গড়কাপ্তানি পথ। ঠিক কৃষ্ণাই দুৱাৰমুখতে বাবুপাৰা অঞ্চলত এনেকুৱা অৱস্থা। এজাক বৰষুণ পৰিলেই পথটো এনেকুৱা অৱস্থা হয়। য'ত প্ৰকাণ্ড প্ৰকাণ্ড গাঁত, তাত বৰষুণৰ পানী পৰি এনেকুৱা লাগে যেন এটা জলাশয়, য'ত পদে পদেই দুৰ্ঘটনাৰ আশংকা। বিভাগীয় কৰ্তৃপক্ষ, প্ৰশাসন সকলে নিমাত। এই ক্ষেত্ৰত নিশ্চয় বিহিত ব্যৱস্থা কৰিব লাগে। এনেকুৱা অৱস্থা আপুনি দেখিছে, আপুনি যিহেতু বাসিন্দা কি ক'ম, আমাৰ সমস্যা 1 নম্বৰ সমস্যা হৈছে এই ৰাস্তাটোত ড্ৰেইনৰ সমস্যা। দুকাষে দুটা ড্ৰেইন লাগে। অকণমান বৰষুণৰ জাকতে একেবাৰে আঁঠুলৈকে পানী হয়। ছাত্ৰ ছাত্ৰীৰ অসুবিধা হয়, ৰাইজৰ অসুবিধা হয়, বহুতো অসুবিধা হয়, অহা যোৱা যান্ত্ৰিকৰ অসুবিধা হয়। যি নহওক, যিহেতু আমাৰ জিলাৰ মুৰব্বী আয়ুক্ত আছে, সমষ্টিৰ বিধায়ক আছে, আৰু নতুনকৈ যিহেতু নিৰ্বাচন হৈ গ'ল, পঞ্চায়ত নিৰ্বাচন হৈ গ'ল, আমি আশাবাদী যে এই পঞ্চায়তৰ বডিয়ে, নতুন বডি আমাৰ এই ৰাস্তাটোৰ ব্যৱস্থা ভালকৈ কৰি দিয়ে যেন। এই কৃষ্ণাইৰ পৰা যিটো মন্নৈ ৰোড, এই ৰোডটোৰ বাবে আমি বহুতো অভিযোগ দিয়ে আছোঁ আমাৰ DC মহোদয়, বিধায়ক মহোদয়লৈ। নমস্কাৰ, মই আপোনাৰ চেনেলটোলৈ। আমাৰ এইটো ৰাস্তা কৃষ্ণাইৰ পৰা নেপালী খুঁটিলৈ এই ৰোডটো খুব বিজি ৰোড। ইয়াৰে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী অহা যোৱাৰ লগতে যান বাহন বৃহৎ আকাৰে আজি বহুদিনৰ পৰা এই ৰাস্তাটো এনেকুৱা পানী জমা বান্ধি পুখুৰী খাদ্ৰী হৈ পৰি আছে। মই অনুৰোধ জনাওঁ চৰকাৰী বিভাগীয় কৰ্তৃপক্ষৰ লগতে জিলা আয়ুক্ত আৰু আমাৰ ইয়াৰ গোৱালপাৰা জিলাৰ বিভাগীয় ভাৰপ্ৰাপ্ত যিজন মন্ত্ৰী আছে তেওঁকো মই অনুৰোধ জনাইছোঁ, অতি শীঘ্ৰে তদন্ত কৰি এই ৰাস্তাটোৰ পানীটো ওলাই যোৱাৰ ব্যৱস্থা কৰাৰ লগতে এই ৰাস্তাটো গাঁতবিলাক মাৰি দি মানুহৰ যাতায়াতৰ সুব্যৱস্থা কৰাৰ কাৰণে মই বিভাগীয় কৰ্তৃপক্ষক পুনৰাই অনুৰোধ জনাইছোঁ। ধন্যবাদ।